বন্ধুসকল চাওক, আমি দাৰ্জিলিঙত যাই কি সুন্দৰ সুন্দৰ দৃশ্য চাবলৈ পাইছোঁ। ইমান মনোৰম দৃশ্য। প্ৰথমে আমি গাড়ীৰে দাৰ্জিলিঙৰ ওপৰফালে উঠি আছোঁ। একদম বঢ়িয়া মনোৰম দৃশ্য উপভোগ কৰি আছোঁ। চাওক, এয়া চাওক, ধুনীয়া ৱাটাৰফল আমি সকলোৱে এনজয় কৰিলোঁ। লগতে এয়া চাওক, টি গাৰ্ডেনৰ ভিউ আমি সকলোৱে ফটো উঠিলোঁ। বৰষুণ পৰি আছে, লগতে মেঘৰ যিটো ভিউ, কিমান ধুনীয়া দৃশ্য। সকলোৱে চাওক, এই মেঘৰ মাজত, বৰষুণৰ মাজত ফটো উঠি আছে। ইমান ধুনীয়া দৃশ্য, একদম মেঘৰ মাজত। পিছত আমি জুলজিকেল পাৰ্কৰ সন্মুখত আহিলোঁ। জুলজিকেল পাৰ্কৰ সন্মুখত গ'লে আমি ভিডিঅ' তথা ফটো উঠিলোঁ। আৰু এটা মিউজিয়ামত আহিলোঁ আমি এতিয়া। মিউজিয়ামত চাওক, পিছফালে কি ধুনীয়া দৃশ্য, মনোৰম দৃশ্য। বন্ধুসকল, এয়া চাওক, পাহাৰৰ মাজত দাৰ্জিলিং চিটিৰ জুম কৰা ভিউ, কি ধুনীয়া দৃশ্য। দেখিলেই মনটো ভৰি পৰে। মনোৰম দৃশ্য, মেঘৰ মাজত, মেঘৰ দেশ। আৰু এয়া চাওক, হৰিণাবিলাক আছে চিৰিয়াখানাত। আৰু চাওক, হৰিণাই পাহাৰ বগাই আছে, শিলৰ পাহাৰ বগাই আছে। লগতে দাৰ্জিলিং এনেকুৱা এটা ঠাই, দাৰ্জিলিঙৰ যিকোনো ঠাইতে ফটো উঠাৰ পইণ্টবিলাক আছে। আৰু যিকোনো ঠাইতে ফটো উঠিলে ভাল লাগে। চাওক, আমি সকলোৱে কিদৰে ফটো উঠি আছোঁ আৰু দাৰ্জিলিঙৰ মনোৰম দৃশ্য উপভোগ কৰি আছোঁ। দেখিলেই ভাল লাগে। এয়া চাওক, আৰু হৰিণা, ডাঙৰ ডাঙৰ শিং থকা হৰিণাবিলাক।